তোমাৰ টংলা সমষ্টি MLA নাই, ভেৰগাঁও সমষ্টি MLA নাই। গতিকে সবে সেইকাৰণে যাৰে তাৰে নাম লৈ থাকে, নহ'লে কি লৈ কথা পাতিব। গতিকে মই যিহেতু বিধায়ক হৈয়ে আছোঁ, মোৰ ঘৰ গড়েশ্বৰ সমষ্টিত, মই আকৌ পানেৰীৰ বিধায়ক আছিলোঁ, এতিয়া মোৰ সমষ্টিয়ে নাই। পানেৰী সমষ্টি মানে ভংগ হৈ গ'ল, আৰু এতিয়া টংলা আৰু ভেৰগাঁও নতুন সমষ্টি হৈ গ'ল, পানেৰী আৰু নাই। বুজি পালে না? ভৱিষ্যত নোহোৱা বিধায়কটো মই আছোঁ। এতিয়া 3টা সমষ্টি আকৌ বিধায়ক নাই, আৰু মোৰ নাম লৈ আছে। কিন্তু ক'ৰবাত এনেকুৱাতো হ'ব পাৰে, অতি মাছত বগলী কণা না কি কয়, বেছি মাছ দেখিছে যাই এটাও মাছ মই নাপাবও পাৰোঁ মানে। ঠিক আছে। কোকৰাঝাৰত আমাৰ বিধানসভা হোৱাৰ কাৰণে যিখিনি আন্তঃগাঁথনি লাগে ইয়া চব আছে। আমি অলৰেডি আগতে মানে BTCৰ যিটো বিধানসভা, ইয়াৰ আমাৰ 126 জন বিধায়ক বহিব পৰা ব্যৱস্থাটো অলৰেডি আগতে কৰি থৈ দিছে। আৰু বাকী যিখিনি আমাক লাগে তাত, এইটো আমি অলৰেডি চাই আহিছোঁ, চব সম্পূৰ্ণ হৈ আছে। গতিকে 17 তাৰিখৰ বিধানসভা খুব ধুনীয়াকৈ ভাল পৰিৱেশত কোনো অসুবিধা নোহোৱাকৈ তাত চলি যাব মানে বিধানসভাটো। সেয়া এটা ঐতিহাসিক হ'ব। অসম বিধানসভা প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ স্থায়ী যিটো বিধানসভা তাৰ বাহিৰত বহিব। আৰু আমি সব BTC-বাসীৰ কাৰণে সৌভাগ্যৰ কথা, এয়া BTCৰ বিধানসভা মানে কক্ষত এই বিধানসভাখন বহিব। গতিকে আমি BTC-বাসীৰ কাৰণে এয়া এটা সদায় স্মৰণীয় হৈ থাকিব। আৰু আমি সৌভাগ্য মানে কথা যে প্ৰথম আমি অসম বিধানসভা ইয়াতে মানে কি কয় এইটো হস্পিটেলিটি অনুষ্ঠিত কৰাৰ সুযোগটো পাইছোঁ, আতিথ্য দিবলৈ সুযোগটো পাইছোঁ। আৰু আপোনালোককো আমন্ত্ৰণ জনাইছোঁ, এবাৰ সেইদিনা আহিব।